নমস্কাৰ বহুতে হয়তো নাজানে কিছুমান ভিডিঅ'ছত ফেসবুকে কপিৰাইট লগাই দিয়ে আৰু সেই কপিৰাইট লগা ভিডিঅ'ছবিলাক আমি নিজেই নিজৰ ফেসবুক প্ৰফাইলৰ পৰা ডিলিট কৰি দিব পাৰোঁ যদি কপিৰাইট লগা ভিডিঅ'ছবিলাক ফটোবিলাক আমি যদি থৈ দিওঁ ডিলিট নকৰি আমি যদি পোষ্টবিলাক থৈ দিওঁ তেতিয়া আমাৰ ফেসবুক একাউণ্টটো বহুতো প্ৰবলেম হ'ব পাৰে আজি আপোনালোকক মই ক'বলৈ ওলাইছো কপিৰাইট ভিডিঅ' বা ফটো এটা কেনেকৈ আমি কপিৰাইট লাগিছে বুলি গম পাম কপিৰাইট লগা ভিডিঅ'ছ বা ফটোটো আমি কেনেকৈ চাব পাৰিম আৰু আমি কোন কেইটা অপচনত গৈ ফেসবুকৰ অপচনত গৈ আমি কপিৰাইট লগা ভিডিঅ' বা ফটোটো কেনেকৈ আমি ডিলিট কৰিব পাৰিম আজি সেই সাপেক্ষে মই ভিডিঅ'টো বনাইছো আশা কৰোঁ মোৰ এই ভিডিঅ'টো শেষলৈকে চাব কোন কেইটা অপচনত গৈ ডিলিট কৰিব লাগে বহুতে হয়তো নাজানে কপিৰাইট লগা ভিডিঅ'ছটো যদি মোৰ এই ভিডিঅ'টো গ্ৰহণযোগ্য বুলি ভাবে শেষলৈকে চাব যদি আপুনি ফেসবুক প্ৰফাইল বা পেজৰ ওপৰত কাম কৰি আছে এই কেইটা চাওকচোন এই অপচন কেইটা আপোনালোকে সদায় চেক কৰি থাকিব এইফালে মই আপোনালোকক দেখুৱাইছো চাওকচোন প্ৰফাইল ষ্টেটাস এই প্ৰফাইল ষ্টেটাসত গৈ আপোনালোকে এই অপচন কেইটা আপোনালোকে সদায় ৰাতিপুৱা গধূলি চেক কৰি থাকিব এই গোটেইকেইটা যে অপচন এই গোটেইকেইটা অপচন যে এক্টিভ বুলি যে লিখা আছে এই গোটেইকেইটা অপচন এক্টিভ বুলি লিখা থাকিলে আপোনালোকৰ কোনো পেজটোৰ প্ৰবলেম নাই আৰু এই অপচন কেইটা যে দেখিছে এক্টিভ বুলি যে লিখা আছে এই অপচন কেইটা আপোনালোকৰ এক্টিভ থাকিলেহে আপোনালোকৰ একাউণ্ট বা পেজখন ভালে থাকিব তেতিয়াহে আৰ্নিং হ'ব আপোনালোকৰ এতিয়া আপোনালোকে কপিৰাইট লাগিলে কেনেকৈ গম পাব আৰু যদি আপোনালোকৰ কপিৰাইট লাগি আছে কেনেকৈ ডিলিট কৰিব আপোনালোকে আপোনালোকৰ প্ৰফাইলটো ওপেন কৰি ল'ব তাৰ পিছত আপোনালোকে থ্ৰী ডটত গৈ ক্লিক কৰি দিব তাৰ পিছত তলত যাব তাৰ পিছত আপোনালোকে দেখা পাব হেল্প সাপোৰ্টত ক্লিক কৰি তলতে থকা সাপোৰ্ট ইনবক্সটো ওপেন কৰিব তাৰ পিছত আপোনালোকে দেখা পাব ইয়ৰ এলাৰ্টত গৈ দেখা পাব সেইটো ওপেন কৰিব ইয়াত যদি আপোনালোকৰ যদি কিবা ভিডিঅ'ছবিলাক কপিৰাইট লাগি আছে শ্ব' কৰি থাকিব নহলে আপোনালোকে এনেকৈ থাকিব ৰাইট চিন দেখাব এনেকৈ দেখাই থাকিলে কোনো টেনচন নলব এইফালে চাওকচোন মোৰ প্ৰফাইলটোত এটা কপিৰাইট লাগি আছে মই আপোনালোকক ডিলিট কৰি দেখাই দিছো এনেকৈ আপোনালোকে ডিলিট কৰিব মই যেনেকৈ আপোনালোকক বুজাই দিছো তেনেকৈ আপোনালোকে সদায় চেক কৰি থাকিব তেতিয়া আপোনালোকৰ কোনো প্ৰবলেম নহয় যদি কপিৰাইট লাগি থাকে আপোনালোকে ফেসবুকত এনেকৈ গৈ কপিৰাইট লগা ভিডিঅ'ছবিলাক ডিলিট কৰি দিব যদি মোৰ আজি এই ভিডিঅ'টো ভাল লাগে তেতিয়া হলে লাইক কমেন্ট শেয়াৰ কৰি দিব বুলি আশা থাকিল ধন্যবাদ